সব বড় বড় মানুষ বড় ভাষাটি কৈছে মই আপোনালোকে বুজি নাপায় না আমি খুদিছো যাকে যাকে কি কৈছে আপুনি প্ৰমোদৰ কথা ক'লে যে হয় খুদিছো এজনে কৈছে দিয়া নাই বুলি ক'লে প্ৰমোদ বড় মই গালিত দিয়া নাই কাকো বড় ভাষাটি যদিও মই ভাষণ দিছে কাকো গালিত দিয়া নাই অকল প্ৰমোদ বড়ক গালি দিছে বেলেগক গালি দিয়া নাই স্যার সিএমএ কালি এটা কথা ক'লে ইপিএফৰ দিনতো একো কাম নহল নাই নাই এইবিলাক ৰাজনীতিত হয় সেইটো অকল বিজেপিৰ কথা নহয় কংগ্ৰেছও ক'ব বেলেগ যিমান পলিটিকেল পাৰ্টি আছে সবে ক'ব বিটিচিত অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে বা কোনোবা দলৰ প্ৰেচিডেন্ট হ'ব পাৰে নিজৰ দলটো এই বিটিচিত মানে ইষ্টাব্লিছ কৰিবৰ কাৰণে বা বিটিচিত যাতে এই আগন্তুক নিৰ্বাচনত নিজকে বেছি সিট পাবৰ কাৰণে যি ধৰণৰ আৱাজ দিলে যি ধৰণৰ কথা ক'লে যে নিজৰ দলটো বেছিকে সিট পাব পাৰে বা ৰাজহুৱা এটা এট্ৰাকশন আনিব পাৰে এইবিলাক কথা কবই সবে কয় বিপিএফত যদি আপোনালোকে বিজেপিৰ লগ হৈ চৰকাৰ বনাবলৈ কৰিব নাই আমি অকলে আছি বুলি কৈছে কি 20 প্লাছ কেনেকুৱা দেখিছে পৰিস্থিতি এনেকা মানে ইয়াৰ দেখা নাই ইমান ভাল এবাৰ সিএমএ দেখোন স্যার একদম সাংঘাতিক জোৰে লগাইছে লগালেও তাৰমানে নাই বিটিচি ক্ষেত্ৰত না বিজেপি পাত্তা পায় না কংগ্ৰেছে পাত্তা পায় বা ইউপিপিও পাত্তা নাপায় আপোনাক যদি নম্বৰ দিবলৈ কয় 1 2 3 কে আপোনালোকৰ দলটো 1 নম্বৰ থাকিলে বাকি কিটা কে নম্বৰ আমাৰটো 1 নম্বৰ বিপিএফটো স্পষ্ট কথা বিপিএফ 1 নম্বৰ পজিশন আজিৰ দিনত বা বিটিচি ক্ষেত্ৰত কৈছো মই অসমৰ ক্ষেত্ৰত কোৱা নাই বিটিচি ক্ষেত্ৰত বিপিএফ 1 নম্বৰ আৰু 2 নম্বৰত আহি আছে বিজেপি 3 নম্বৰত এনেকুৱা কংগ্ৰেছ আহি আছে আৰু ইউপিপিএল একটা পাৰ্টি আছে এটো লাষ্ট ইউপিপিএল পাৱাৰ আছে আপুনি একদম নিশ্চয় ৰাখি দিলে পাৱাৰ থাকিলে কি হ'ব কামে কৰা নাই কোনে ভাল পাব সৰকাৰ বিপিএফ 100% যে আগৰ মাজতে আহিছিল আপোনালোকে ইউপিপিএল লগত একেলগে হ'ব বুলি এইটো আপোনালোকে চাওকচোন আগতেতো এজিপি দিনৰ হৈছে এজিপি এইটো আপোনালোকে নিজে এক্সপেৰিয়েন্স এজিপি সময়তো এনেকা মহন্ত হেপালে অতুল বৰা এনেকুৱা বহুত কিবা হৈছিল ইউপিপিএল একো নাই ইউপিপিএল মানে কি ইউপিপিএল মানে কি ট্ৰেক্টৰ হয় ট্ৰেক্টৰ কিন্তু আজিৰ দিনত ইউপিপিএল বা বিপিএফ দল ইউনাইটেড হ'ব লাগে বুলি যিসকলে মুভ কৰি আছে যিসকলে মুভ কৰিছে এই সকলে কোন হয় এইটো আগত ষ্টাডি কৰ ইয়াৰ পিছত আহক কোন হয় ইহঁতে নিজে দলত থাকি ইউপিপিএলত থাকি আমাক ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব নেকি পাৱাৰটো এৰি ফেলে আহকচোন একবাৰ মুখ্যমন্ত্ৰী যিটো উন্নয়নৰ কথা কৈছে আপোনালোকৰ তাৰ কি মুখ্যমন্ত্ৰী গৰাকী যিটো কৈছে নাই বিটিচি ক্ষেত্ৰত বিটিচি যোনে চৰকাৰ বনাব সিহে কৰে বিটিচি উন্নয়নৰ কথাটো বিটিচি যোনে চৰকাৰ বনাব সিহে কৰিব তো বিজেপিটো বিটিচি চৰকাৰ নবনাই নহয় আমিহে বনাব আমিহে ক'ব পাৰে আমি হ'ব পাৰে কংগ্ৰেছও ক'ব পাৰে সকলো সম্ভৱ অসম্ভৱ একো নাই কালি যদি 5খন সিট কমি গ'ল আপোনালোকে হোমৰ কোনো প্ৰশ্ন নাই এইবিলাক কৈ লাভ নাই কাৰণ ইপিপিএল লগত আপোনালোকৰ নহয় আরে মিত্রতার কি কথা আহি থাকে আমি এপসিলট পাম যদি কমি যায় যদি নকমে 100% ইয়াৰ কি কমা তোমাৰ কাম কৰি কেইখন ছাৰ পাব 20 প্লাস প্লাস বুলি কি মাইনাস হয় নাকি প্লাস মানে এইফালে